নমস্কাৰ, মোৰ এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ পাকঘৰতে ৰেচিপি এটা বনোৱা হ'ব, কিন্তু মই নবনাওঁ, মোৰ বাইদেউৰ ল'ৰাটো ভতিজা ল'ৰা হয়, আজি সিয়ে বনাব। ভিডিঅ'টো কেনেকৈ জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব। হাই গাইজ, নমস্কাৰ চব বন্ধু বান্ধৱীলৈ। আজি আহিলোঁ মাহীহঁতৰ ঘৰত বহুত দিনৰ মূৰত। আপোনালোক সৰুকৈ কিবা এটা খানা এটাই খাই দিয়া কৰোঁ। তাৰপিছত মই জাষ্ট দেখাব বিচাৰোঁ আৰু আজি কি কি আইটেম আছে। এই ইপিনে আছে আপোনাৰ ছাগলী মাংস, নেক্সট ইপিনে আছে আলু পিঁয়াজ প্লাছ নহৰু বটা আৰু এই দুটা লৈছোঁ লগত। তাৰপিছত নেক্সট আছে মাছ, নেক্সট আৰু ইপিনে আছে আপোনাৰ বিলাহী। তাৰপিছত ভাবছোঁ গোটেই মাহীও আছে লগত, একেলগে আমি সকলোৱে মিলি কিনে ডিছটো বনাম বুলি ভাবিছোঁ। আৰু বলক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে কেৰাহীটো মানে গৰমে হৈ গ'ল, আমি তেল দিবৰ কাৰণে মানে আগবাঢ়িছোঁ। আৰু মাহী তেলটো চাল কিমান হয় কিমান নহয় হ'ব না আৰু ঠিক হৈ যাব ন? অলপমান দিটো আৰু তেলখিনি গৰম হোৱালৈকে আমি ৱেইট কৰোঁ। নেক্সট টাইম আৰু পিঁয়াজ প্লাছ নেহুৰ এইবিলাক কিবা কিবি আৰু দি কিনে ষ্টাৰ্ট কৰিম। আৰু এতিয়া আমি ফাৰ্ষ্ট টাইম পিঁয়াজ আৰু আপোনালোকে চাব পাৰে মাহপাত বুলি কওঁ আমি, এইটো ভাত দিছিলোঁ। ফাৰ্ষ্ট টাইম বনাব চেষ্টা কৰিছি, ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু কিছু সময় পিঁয়াজখিনি আমি ভাজি ল'ম। এতিয়া আপোনালোকে চাগে দেখা মানে লক্ষ্য কৰিলে গম পাইছে এই যে পিঁয়াজখিনি আদা ভজা হৈ গৈছে। তাৰপিছত এতিয়া আমি আদা আৰু নহৰু একেলগে আৰু দি দিওঁ। তাৰপিছত আৰু ভাজিব লাগিব আৰু লিখিত বেছি মানে নাহে আৰু আমাৰ কথিৰতে কোৱা যাব আৰু গোটেই ভিডিঅ'ৰ কথাখিনি। এতিয়া আপোনালোকে চাই কিনে আদা নহৰু প্লাছ পিঁয়াজ গোটেইখিনি বঢ়িয়াকৈ ভাজি ল'ম। আৰু তাৰপিছত অকণমান দেৰিকৈ আৰু মাংসখিনি ইয়াত দি দিম। আৰু আদা ভজা হোৱাৰ পিছত আদা নহৰুখিনি তাৰ নেক্সট টাইম আৰু দি দিম। আপোনালোকে চাব পাৰে এই মাংসখিনি মই লৈছোঁ অলৰেডি আপোনাৰ পিঁয়াজ আৰু যিখিনি আদা নহৰু দি আমাৰ এই ভাজা গিছিল সেইখিনিও হ'লে, এই জাষ্ট মই মাংসখিনি দিয়াৰ কাৰণে আগবাঢ়িছোঁ। আৰু নেক্সট লাহে লাহে আৰু মাংসখিনি মই গোটেইবিলাক মিক্স কৰি দিছোঁ। আৰু মাংসখিনি মেৰিনেট কৰা আছিল যিহেতু সুন্দৰকৈ বনাবৰ কাৰণে আৰু ট্ৰাই কৰিছোঁ। আৰু তাকে সোৱাদ হ'ব লাগে আৰু মোৰ মনৰ ফালৰ পৰা এটা আশা। আৰু গাইজ মাংসখিনিতো অলৰেডি আমি মানে ভাজি আছোঁ, মই অলপমান ভাজাটো দেখাই দিছোঁ আপোনালোকক। আৰু মছলাখিনি যিহেতু দিছোঁৱে আৰু গোটা মছলা দিব আছে, ফাৰ্ষ্ট টাইম মাংসখিনি ভালদৰে ভাজি লওঁ। আৰু নেক্সট টাইম ধুনীয়াকৈ এই মছলাখিনি দি দিম, গোটা মছলাখিনি। আপোনালোকে চাওকচোন বাৰু মাংসটো ঠিকেই হৈছেনে ভাজাত। যিমান পাৰোঁ বেষ্ট কৰাৰ কাৰণে ট্ৰাই কৰিম। আৰু মোৰ ভাই অংকুৰ ভাই কেমেৰামেন হৈ আছে। আৰু নামান দেৰিকৈ মাহীক লগ পাব, আৰু মাহীও নামান ব্যস্ত হৈছে, ঘৰুৱা কাম কিবা কিবি তো জানে আপোনালোকে কিমান ব্যস্ত ৰাখিব লগা হয়। ঠিক আছে বাৰু। মাংসটো ভাজি আছোঁ, তাৰপিছত আদা ভজা বেছিয়ে হ'ল। আৰু এতিয়া মানে লিখি দিওঁ আৰু কিমান গম পচিদিও কৈ থাক। আৰু আলু দিব পৰা হৈছে দেই, মোটামুটি এইটো ভাইয়াত আলু দি দিম দেই। ইপিনে চন্দেচা আৰু মাংসটো আধা ভজা নিচিয়ে আৰু আলুখিনিও দিলোঁ দে। ভাল হ'ব লাগে দেই, আৰু ফাৰ্ষ্ট টাইম বনোৱা হিচাপে আৰু যিখিনি জানো সেইখিনি বনাইছোঁ। আৰু আলুখিনি ভাজা হৈছে, তাৰপিছত বিলাহীটো দিম দে, চাহতে নামানো মই।
মাংসটো ভাজি আছোঁ দোকাত তাৰপিছত বিলাহী দিম বুলি ভাবিছোঁ বিলাহী দিলে আঞ্জাখন সোৱাদ হ'ব আৰু আমি মাছ বা মাংস বিলাহী দেওঁৱেই আৰু বিলাহী নামান দিয়াৰ পিছত আঞ্জাখনৰ সোৱাদটো ধুনীয়া হৈ যায় আৰু পানী দিব পৰা হৈছে এইখিনি নামান ভাজি লওঁ আৰু কালাৰ বা কেনে হৈছে কমেণ্টত জনাবচোন যোনবিলাকে চাইছে আৰু নিজৰে ভাবিবলৈ কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব আৰু নিজৰ পৰিয়ালৰে একজন বুলি ভাবি ল'ব আৰু চাওঁ চেষ্টা কৰিছোঁ বেষ্ট কৰাৰ কাৰণে হাই গাইজ মাংস ভজা হৈয়ে গ'ল মোটামুটি এতিয়া নেক্সট আমি পানী দিম আৰু পানী দি কিনে অকণমান সময় উতলাওঁ আৰু এই চাওক গাইজ বেছিও পানী নিদিওঁ জাষ্ট অলপমান আৰু নেক্সট গোটেইখিনি লাৰি দিওঁ আৰু একবাৰ ভালকৈ হাই গাইজ মাংস অলৰেডি বনোৱা চেচেই হ'ল আৰু মোটামুটি আপোনালোকে এইখিনি চাব পাৰে জাষ্ট লাষ্ট টাইম আৰু কেনেকুৱা হৈছে টেষ্ট কৰাৰ পিছতে গম পোৱা যাব আৰু এয়া মই গেছটো অফ কৰি দিওঁ আৰু নেক্সট মাছখিনি মোৰ শ্ৰীমতী হয় ৱাইফে বনাই আছে আৰু একেলগে দুয়ো মিলি কিনে মই মাংসটো বনালোঁ এই মাছটো বনালা ঠিক আছে বাৰু পিছত লগ পাম বাই বাই ফাইনেলি আমাৰ ছাগলীৰ মাংস ৰেডি আৰু এতিয়া জাষ্ট কয়ে কথা আৰু ভাল হ'ব লাগে আৰু ফাৰ্ষ্ট টাইম হিচাপে কালাৰ চালাৰ চাই আপোনালোকে জনাবচোন কালাৰটো কেনে হৈছে বা বনাত কেনেবা হৈছে জাষ্ট কমেণ্ট কৰি জনাব আৰু একবাৰ বাই বাই ধন্যবাদ